জ্ঞানত কৰ্মত কৰি ভকতিকে মহাশ্ৰেষ্ঠ ভকতি মধ্যত শ্ৰেষ্ঠ দুই শ্ৰৱণ কীৰ্তন ইটো আক ধৰিলে কজিটো বিধিৰ কিংকৰ সিটো কৈছে যে ভকতি যেতিয়া আমাৰ সিজিব ভকতি সিজিলেই মায়া ছেদ হ'ব তেতিয়া আমি বৈৰাগ্য ভাৱ আহিব ভকতি এতিয়া কোনখিনি আমাৰ যিখিনি নিত্য নৈমিত্তিক কৰ্ম যেনে ৰাতিপুৱা শুই উঠি বাহিৰ ঘৰটো আমাৰ সাৰিব লাগে বাহিৰ ঘৰটো নহৰাকৈ চাহ খাব নালাগে ৰাতিপুৱা শুই উঠি বাহিৰ ঘৰটো সাৰিলোঁ শৌচাচাৰ কৰিলোঁ মলপত্ৰ ত্যাগ কৰিলোঁ তাৰপিছত আমাৰ লগালগ আমি স্নান কৰিলোঁ স্নান কৰিবলৈ যাওঁতে নাৰায়ণৰ নামটো লৈ আমি মূৰত পানী ঢালিলোঁ স্নান কৰিলোঁ ধূপ এগছ জ্বলাই প্ৰাৰ্থনা ভাগি কৰিলোঁ এই যিখিনি নিত্য নৈমিত্তিক কৰ্ম এই কৰ্মখিনি কৰোঁতে কৰোঁতে আমাৰ যিখিনি ইয়াত কি আছে সদাচাৰ আমি ব্যভিচাৰ লেট্ৰিন কৰি যদি গাটো নুধুৱে সেইটো ব্যভিচাৰ হ'ব সেইকাৰণে লেট্ৰিন কৰিলে সদায় আমাৰ স্নান কৰিব লাগে আমি তেতিয়া কি হ'ব সদাচাৰত পৰিণত হ'ম আমাৰ জীৱনটো সদাচাৰী হ'ব এই সদাচাৰী জীৱন যাপন কৰোঁতে 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 আমাৰ ভকতি সিজিব আমাৰ যেনেকৈ বজাৰৰ পৰা আহিলে মানে চেণ্ডেলযোৰ আমি সেই বাহিৰতে থৈ আহিছোঁ জোতাযোৰ বাহিৰত থৈ আহিছোঁ অৰ্থাৎ জোতাযোৰত মল মূত্ৰৰ পৰা আৰম্ভ কৰি কিবা কিবি বেয়া প্ৰদূষণো লাগি আহিব পাৰে সেইদে বুলি আমি জোতাযোৰ চেণ্ডেলযোৰ আমি ক'ত এৰিলোঁ বাহিৰত থলোঁ কিন্তু বাহিৰত থৈ আমি যদি গাটো নুধোঁ বা হাত ভৰিবোৰ মুখ হাত নুধুই যদি চিধাই যদি গৈ বিচনাখন শুই দিলোঁগৈ কাপোৰত লাগি অহা বীজাণুবোৰ ক'লৈ যাব সেইবাবে আগৰ মানুহে বজাৰৰ পৰা আহিলেও কাপোৰযোৰ বাহিৰতে থয় লগালগ গাটো ধুৱে সেইটো কমলাবাৰী ফুলৰ সত্ৰসমূহত এতিয়াও নিয়ম আছে তাক কয় হজ কৰা যোৰ মানুহে য'লৈকে নলওক গা নুধুলে সত্ৰৰ ভিতৰত চাহো খাবলৈ নাই গা ধুবই লাগিব বুজিলে তাত বিজ্ঞান সোমাই আছে সেই সদাচাৰী জীৱন পালন কৰোঁতে কৰোঁতে আমাৰ ভকতি সিজিব ভকতি সিজিলেই বৈৰাগ্য ভাৱ আহিব জ্ঞান বৈৰাগ্য সেই বৈৰাগ্য ভাৱ আহিলে আমাৰ জীৱৰ মুক্তি পথৰ সন্ধানটো প্ৰশস্ত হ'ব শৌনক প্ৰমুখ্যে মহামুনি সব আছা যত তুমি সব মহাভাগ্যৱন্ত যিহেতু পৰম হৰি চিত্তত নিশ্চয় কৰি একান্তে ভজিলা ভগৱন্ত হে ৰাম ইটো মহাকৃষ্ণ ইটো আত্মা ঈশ্বৰক শুনিলো শুকৰ মুখে মহাৰিষি সমজ্যাৰ কাছে হেন বন্ধু মাধৱক সুধি সুমৰাইলা মোক এতেকে মোহৰ ভাগ্য আছে পৰীক্ষিতে কৈছে যে মোৰ সমান আৰু মহাভাগ্যৱান কোনো নাই যে শুকদেৱৰ মুখেদি মই ভাগৱতৰ ৰস পান কৰিলোঁ এই ভাগৱতৰ ৰস পান কৰি মোৰ সমস্ত অন্তৰাত্মা সমস্ত যিখিনি মোৰ কামনা বাসনা কিবা দুষ্ট ৰিপু আছিল সকলো মোৰ আজি শেষ মই এটা বৈৰাগ্যত উপস্থিত হৈছোঁ মই নিৰ্গুণত স্থিতি হৈছোঁ হে প্ৰভু তুমি অতিকে দয়াবান তুমি দয়াৰ সাগৰ তুমি কৰুণা সাগৰ তুমি কৃপাৰ সাগৰ তুমি মোক দয়া কৰিছা কৃপা কৰিছা নে সেই কথাটো পৰম দুৰিত হৰে হৰিৰ চৰিত্ৰ যত কহিলো তোমাত কবে তাক
শুনে যিটো সেইটো পবিত্ৰ কৰে দেহে সমেত আপোনয় আত্মাক। কৈছে শুকদেৱে, হে পৰীক্ষিত, তোমাৰ সমান আৰু ধন্য কোন আছে? যে প্ৰভু ভগৱান এই ধৰাধামত আবিৰ্ভাৱ হ'ল, কেনেকৈ দুষ্ট ৰজা কংসই বসুদেৱৰ দৈৱকী কাৰাগাৰত বন্দী কৰি থৈছিল। কাৰাগাৰত ভগৱান কৃষ্ণই কেনেকৈ জন্ম হৈ তেওঁ শংখ চক্ৰ গদা পদ্ম বসুদেৱক দেখুৱাই মহামহন্ত বুলি সম্বোধন কৰি কৈছে যে তোমালোকক মই ৰক্ষা কৰিবলৈ আহিছোঁ। পূৰ্বতে তোমালোকে যি সুতপা প্ৰজাপতি পিতৃসতী হৈ মোক পুত্ৰৰূপে পাবলৈ তপস্যা কৰিছিলা, তাৰ ফলস্বৰূপে আজি মই তোমালোকৰ কাষলৈ আহিছোঁ, তোমালোকক মই উদ্ধাৰ কৰিম। এই মথুৰাৰ পৰা গকুলত নন্দ ৰজাৰ ঘৰত মহামায়া জন্ম হৈছে, মোক তালৈ লৈ ব'লা, মোক তাত থৈ যোগমে লৈ আনা। লগালগ ঘোৰ অন্ধকাৰ কাৰাগাৰত পোহৰ জিলিকি উঠিছে, শিকলি খোল খাই গৈছে, দুৱাৰ মুকলি হৈ গৈছে, আৰু বসুদেৱে কৃষ্ণক মূৰত তুলি যমুনা পাৰ হৈ যাবলৈ গৈছে। যমুনাই বাট এৰি দিছে। এই যিখিনি কৃষ্ণৰ যি অলৌকিক যিখিনি কাহিনী, পুতনাক কেনেকৈ বধ কৰিছে, অঘাসুৰক বধ কৰিছে, বকাসুৰক বধ কৰিছে, শেষত গৈ 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 চানুৰ মস্তিকক বধ কৰি কংসক কেনেকৈ বধ কৰিছে, ধোবা বধ কৰিছে, হৈৰেন্ধি আপোনাৰ কুজি তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিছে, গৈ মহাৰাস লীলা কৰিছে, কৰি কৰি শেষত তেওঁ গোটেই যিটো জীৱন, কৃষ্ণৰ যিটো জীৱন, কৃষ্ণৰ জীৱনত তেওঁ কেনেকৈ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহিছে, অধৰ্মক কেনেকৈ তেওঁ বিনাশ কৰিছে, সাধুক কেনেকৈ তেওঁ ৰক্ষা কৰিব, গোটেই কাহিনীখিনি অৰ্জুনক মহাযুদ্ধ কুৰুক্ষেত্ৰ যুদ্ধত গীতাত জ্ঞান প্ৰদান কৰিছে। সেইজন কৃষ্ণৰ গুণ লীলা চৰিত্ৰ যশ তুমি শুনিবলৈ পাইছা। তোমাৰ সমান আৰু ভাগ্যৱান কোন? পৰীক্ষিতক কৈছে। সেইকাৰণে পৰীক্ষিতক কৈছে যে তোমাৰ আত্মা পৰমাত্মাৰ লগত বিলীন হ'বই। হৰি বাসৰত যিটো নিৰাহাৰ হুয়া পৰে, তাহাৰ ফলৰ নাহি সীমা। কৃষ্ণৰ চৰণে মতি দিয়া পাইবা সদগতি, পৰলোকে বাঢ়িবে মহিমা। ৰাম ইটো ভাগৱত শাস্ত্ৰ, পঢ়ে বিপ্ৰ সবে যেবে, হৈবে আহি মহাফল সিদ্ধি। ক্ষত্ৰিয়ে পঢ়িয়া পাইবে গৰা বহুমতি, বৈশ্যে পঢ়ি পাইবে মহানিধি। শূদ্ৰ সবে যাৱে যেন ইটো মহাভাগৱত, সমস্ত পাপত হুৱে শুদ্ধি। উপজীৱে পুণ্য ৰাশি, পাছত চাৰিও আশী। কৃষ্ণৰ চৰণে হুইবে বুদ্ধি। নমো নমো ভগৱন্ত অনন্ত শকতি কৃষ্ণ, ব্ৰহ্মাদি নজানে তত্ত্বসাৰ। জগতৰ যিটো নাথ, টান পাৱে থৈব মাথ। হে কৃষ্ণ কৰ নমস্কাৰ। ভূয়ালেপ মতিময়ী কৰিলো গহন শাস্ত্ৰ,
তাত মোৰ ক্ষমিও কদোষ নুহু ভকতিৰ পাত্ৰ কেৱলে প্ৰণাম মাত্ৰ আতহয়ো সন্তোষ পৰ জয় জয় মুনি মুক কৃষ্ণ জয় জয় মুনি গুৰু লোকক কৃপায়ে যিটো প্ৰচাৰিলা মহাভাগৱত জ্ঞানীৰ মধ্যতে সাৰ সদায় অনুগুচে যাৰ সমাধি আনন্দ হৃদয় কৃষ্ণৰ ৰুচিৰ লীলা যেৱে আহি সুমৰাইলা নাচন্ত গাৱন্ত গুণ নাম মহিমা কহিবু কত শুক গুৰু চৰণত কৰো হেৰা পৰিয়া প্ৰণাম হৰি ৰাম শুনা সামাজিক জন দিয়া মন কৃষ্ণৰ লীলা চৰিত্ৰ আতপৰে হিত নাহি পৃথিৱীত জানিবাইটো কলিত বাৰহয় স্কন্ধৰ যিটো তাৎপৰ্য জানি ধৰা দৃঢ় মনে কৃষ্ণক সৰ্বথা ভজা কৃষ্ণ কথা শ্ৰৱণে কৃষ্ণ কীৰ্তনে হুয়া অল্পমতি পদ ভাগৱত ৰচিলো জানি নজানি ক্ষমিও কদোষ হয়ো সন্তোষ শুনিও কৃষ্ণ কাহিনী আন চিন্তা এৰি সুমৰিও হৰি সাধিও আপোন গতি কৃষ্ণৰ কিংকৰে কহে এহি মানে দ্বাদশৰ সমাপতি হে প্ৰাণ প্ৰভু কৃষ্ণ কৃপাময় মূঢ়ত হয়ো সন্তোষ নমো নমাই মাথ মৰহিও নাথ বঢ়াটো যত দুখ এৰামে তোমাৰ চৰণে পহিলো শৰণে অগতিৰ কৰা গতি ব্যৰ্থে আয়ু গৈল আজিও ন ভৈল তোমাত দৃঢ় ভকতি